বহাগ বিহুলৈ মাজত বেছি দিন নাই আৰু তাৰ প্ৰাক মুহূৰ্তত আপোনালোকে যদি ভাবিছে যে এইটো বিহুৰ বাবে নিৰ্মাণ কৰা এটা বিশেষ পেঁপা, কিন্তু এইটো পেঁপা নহয়, এয়া হৈছে মডিফাই কৰি লোৱা এখন বাইকৰ, এখন দুচকীয়া বাহনৰ চাইলেঞ্চাৰ। আৰু এনেধৰণৰ চাইলেঞ্চাৰে কেনেধৰণে ত্ৰাহি মধুসূদন সোঁৱৰাই সেই কথা যিসকল ভুক্তভোগী তেওঁলোকে উপলব্ধি কৰিব পাৰিব। আপোনালোকে লক্ষ্য কৰক, চাইলেঞ্চাৰৰ ভিতৰত একো নাই আৰু কেৱল এনেধৰণৰ মডিফাইড চাইলেঞ্চাৰ লগাই একাংশ যুৱকে ৰাজপথত কি ধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰে সেয়া বহুলোকে দেখিছে। কিন্তু শেহতীয়াকৈ আমি দেখিছোঁ যে যোৰহাট আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এনেধৰণৰ বহু সংখ্যক বাইকৰ বিৰুদ্ধে অভিযান চলাইছে। আৰু চলোৱাৰ পাছত আমি দেখুৱাইছোঁ যে কিমান সংখ্যক, লক্ষ্য কৰক, মডিফাইড বাইকত এনেধৰণে যি চাইলেঞ্চাৰ, সেই চাইলেঞ্চাৰবোৰ মডিফাই কৰি লয় আৰু ইয়াৰ পৰা যি ধৰণৰ শব্দৰ সৃষ্টি হয় আৰু সেই শব্দই ৰাজপথত কেনে পৰিৱেশৰ সৃষ্টি কৰে, যিসকলে এই মডিফাইড বাইকবোৰৰ শব্দ শুনিছে তেওঁলোকে উপলব্ধি কৰিব পাৰিব যে এচাম উদণ্ড যুৱকে ৰাজপথত কেনেধৰণে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে আৰু তাৰ বিৰুদ্ধে শেহতীয়াকৈ যোৰহাট আৰক্ষী অতিকৈ কঠোৰ হৈছে। আৰু তাৰেই ছবি হৈছে এয়া যে বৃহৎ সংখ্যক বাইক ইতিমধ্যে জব্দ কৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যিবোৰ মডিফাইড চাইলেঞ্চাৰ যোৰহাটৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত সেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এনেধৰণে সেই চাইলেঞ্চাৰসমূহ খুলি ৰাখি থোৱা হৈছে আৰু বাইকৰ গৰাকীসকলক বুজোৱা হৈছে। আৰু আমি দেখুৱাইছোঁ যে কিচিম ধৰণৰ চাইলেঞ্চাৰ, লক্ষ্য কৰক, এনেধৰণৰ এয়া হৈছে মডিফাই কৰি লোৱা চাইলেঞ্চাৰ। ঠিক সেইদৰে আমি দেখুৱাইছোঁ চাইলেঞ্চাৰৰ ভিতৰত একো নাথাকে আৰু এনেধৰণৰ বিভিন্ন প্ৰকাৰৰ চাইলেঞ্চাৰ এইসকল যুৱকে মডিফাই কৰি লৈছে। আৰু আমি আৰু দেখুৱাইছোঁ যে লক্ষ্য কৰক, এনেধৰণৰ চাইলেঞ্চাৰ এইসকল যুৱকে লগাই তেওঁলোকৰ নিজৰ দুচকীয়া বাহনত লগাই কেনেধৰণে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। আৰু বহু সংখ্যক বাইক যোৰহাট আৰক্ষীয়ে জব্দ কৰিছে, জব্দ কৰি জৰিমনা বিহিছে। ইয়াতে এনেধৰণৰ একাংশ বাইক থোৱা হৈছে, জব্দ কৰা বাইক এনেধৰণে থোৱা হৈছে আৰু সেই বাইকৰ গৰাকীসকলৰ ওপৰতো জৰিমনাকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু বিশেষ আৰু দুখন বাইক আমি ইয়াতে দেখিবলৈ পাইছোঁ যে সেয়া হৈছে মডিফাইড বাইক। আমি দেখুৱাব বিচাৰিছোঁ যে দুখন মডিফাই বাইক আমি সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ যে লক্ষ্য কৰক, তাৰে এখন বাইক এয়া আৰু ইয়াৰ যি চাইলেঞ্চাৰ, এখন বাইক ইতিমধ্যে জব্দ কৰিছে আমি দেখুৱাইছোঁ আৰু এই দুখন বাইক জব্দ কৰা হৈছে। আৰু ইয়াৰ যিডাল চাইলেঞ্চাৰ, লক্ষ্য কৰক, এইডাল চাইলেঞ্চাৰ বৰ্তমানলৈকে খোলা নাই, হয়তো খুলি পেলোৱা হ'ব। আমি দেখুৱাইছোঁ যে চাইলেঞ্চাৰৰ ভিতৰত আপোনালোকে লক্ষ্য কৰক একোৱেই নাই আৰু ইয়াৰ পৰা যি উৎকট শব্দৰ সৃষ্টি হয় সেয়া আপোনালোকে যদি নুশুনে তেনেহ'লে আপোনালোকে অনুভৱ কৰিব নোৱাৰিব যে এনেধৰণৰ মডিফাইড বাইকৰ দ্বাৰা এখন লক্ষ্য কৰক, এখন মডিফাইড বাইক আৰু এনেধৰণৰ বাইক চলাই ৰাজপথত কি ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে আপোনালোকে নেদেখিলে অনুভৱ কৰিব নোৱাৰে বা সেই কথা উপলব্ধি কৰিব নোৱাৰিব। আৰু যোৰহাট আৰক্ষী কঠোৰ হৈছে আৰু এনেধৰণে আমি ইয়াত দেখুৱাইছোঁ যে প্ৰায় 15খন বাইকৰ ওপৰত এনেধৰণে বৰ্তমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে, খুলি পেলোৱা হৈছে সেই মডিফাইড যিবোৰ চাইলেঞ্চাৰ আৰু বাইকবোৰ জব্দ কৰা হৈছে, বাইকৰ গৰাকীৰ ওপৰত জৰিমনা বিহা হৈছে। আৰু ইয়াৰ পাছতো যদি সেইসকল যুৱকৰ সুমতি নাহে তেনেহ'লে তেওঁলোকৰ ওপৰত অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আমাক যোৰহাট আৰক্ষীৰ তৰফৰ পৰা জানিবলৈ দিছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।